হেল্ল' আজি আমাৰ ঘৰত দিল্লী NCRৰ ফেভৰেট খানা বনি আছে সেইটো হ'ল চলে ভটুৰে বনাবৰ কাৰণে এয়া ভটুৰে কাৰণে আটা ৰেডি হৈ আছে ইয়াতে আছে 1 কাপ সুজি 1 কাপ ময়দা অকমান নিমখ আৰু লগতে দৈ গ্ৰেজুৱেলি পানী দি এনেকৈ সফট ডো লগাই লোৱা হৈছে আৰু এইপিনে মই চাহ বনাই আছো ৰিংকি দি কাৰণে চলে ভটুৰে মই নবনাওঁ চলে ভটুৰে ৰিংকি দি বনাব আৰু এইপিনে চলে বইল হৈ গ'ল 7টা নে 8টা হুইসেল আহিছে ফাৰ্স্টে লো ফ্লেমত ৰাখি তাৰপিছত হাই ফ্লেমত 8টা মান হুইসেল দি দিলে ভিতৰ পিনৰ পৰা ভালকে গলে আৰু শেপত থাকে ভাঙি নাযায় মানে মই মাৰ্কেটত চলে ভটুৰে খাই একদম বেয়া পাওঁ একচুয়ালি আই এম নট আ বিগ ফ্যান অফ চলে ভটুৰে কিন্তু আমাৰ ৰিংকিয়ে যেতিয়া চলে ভটুৰে বনাই ঘৰত মই সদায় খাওঁ খুব ভাল লাগে তাই হাতৰ চলে ভটুৰে মাৰ্কেটৰবোৰ কি হয় চলেবোৰ খুব বেছি স্পাইসি হয় ভালকে মছলাবোৰ নিহিজে নিচিনা লাগে কিন্তু আমাৰ ৰিংকি দিয়ে ঘৰৰে হোমমেড মছলাৰ লগত বনাই গৰম মছলা আৰু চলে মছলাৰ লগত খাবলৈ খুব ফ্লেভাৰফুল হয় আৰু বেছি তেলো নিদিয়ে আৰু যোনটো ভটুৰে হয় ভটুৰেটো খাই খুব টেষ্টি লাগে হুদাকেও খাব পাৰে চাহৰ লগত ডুবাইও খাব ভাল লাগে কিন্তু ৰেষ্টুৰেণ্টৰ হওক বা ধাবাৰ হওক ভটুৰেবোৰ ফুলা হয় কিন্তু মানে ক্ৰিস্পি হয় আৰু অকমান বেছি সুজি থাকে কাৰণে মানে টেষ্টটো মই ইমান এটা ভাল নাপাওঁ মানে সবৰে নিজৰ টেষ্ট অফ প্ৰেফাৰেন্স থাকে কিছুমানে বাহিৰৰ খাই ভাল পায় কিছুমানে ঘৰৰ ভাল পায় এনিৱে আমাৰ ৰিংকি দিয়ে যে ভটুৰেবোৰ বনাই ইমান ফুলা ভটুৰে বনাই নহয় দেখিয়ে স্যাটিসফাইং লাগি যায় আৰু খাবলৈতো কি কম আৰু আপোনালোকক টেষ্ট কৰাবলেহে বাকি